APSCত এখন পেপাৰ আছে এই পেপাৰখনৰ এটা বিশেষত্ব আছে ঠিক আছে চ' দ্য বিশেষত্ব ইজ ডেট দিছ পেপাৰ কেন ব্ৰেক হাৰ্টছ হাৰ্ট ব্ৰেক কিয় কৰে এই পেপাৰখনে হাৰ্ট ব্ৰেক এইটো কাৰণে কৰে বিকজ দ্য মাৰ্কিং ৰেঞ্জ ইজ টু হাই ঠিক আছে মাৰ্কিং ৰেঞ্জ ইজ টু হাই ফ্ৰম 80 to 200 যে 80 পৰা 200 নম্বৰলৈকে মাৰ্কিং ৰেঞ্জ আছে একেবাৰে যদি প্ৰিপেয়াৰ নকৰি এনেই চালে বেৰে কোবাই পেলাই লিখি থোৱা হয় তেতিয়া 70-80 নম্বৰ পাব আৰু যদি ভালকৈ একদম ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি পেলাই লিখি থৈ আহিব দেন ইউ কেন গেট 200 ইভেন এবভ 200 বা 200 ওচৰে পাজৰে পাব হুইচ উইল বি এ ভেৰি গুড মাৰ্ক ইভেন এখন পেপাৰত অভিয়াছলি 245 নে কিমানো আহিছে বাট আমি নিজৰ সুবিধাৰ্থে আমি কিবা বিশেষ কাৰণত 200 ৰাখিছোঁ ঠিক আছে সিমান বেছি আমি নকৰোঁ সেইটো এক্সেপশ্যন বুলি ধৰিছোঁ চ' ইউ কেন স্ক'ৰ 200 অন নিয়াৰ 200 হুইচ ইজ এ ভেৰি গুড মাৰ্ক আৰু 80 পৰা 200 যেতিয়া আমি কৰি দিওঁ চ' ডিফাৰেঞ্চটো কিমান থাকে ডিফাৰেঞ্চ ইজ অফ 120 মাৰ্কছ মানে এখন এক্সট্ৰা পেপাৰৰ সমান মাৰ্কছ আহিছে চ' গম পাইছে কিমান বেলেগকৈ বা কিমান ইম্পৰ্টেণ্ট হ'ব পাৰে এই পেপাৰখন আপোনাৰ ৰেংক আপোনাৰ ফিউচাৰ আপোনাৰ কেৰিয়াৰ আপোনাৰ ৰিজাল্ট ডিচাইড কৰা যদি এই পেপাৰখন ভাল হয় GS কেইখন বেয়াও হয় ইউ কেন ইভেন গেট চিলেক্টেড কিন্তু যদি এই পেপাৰখন বেয়া হয় আৰু GS কেইখন ভালো হয় ইউ কেন ইভেন মে নট ক্লিয়াৰ মেইনছ আৰু মে নট চিট ফৰ এন ইণ্টাৰভিউ চ' সিমান ইম্পৰ্টেঞ্চ আছে এই পেপাৰখনৰ দেন এই পেপাৰখনত কি হয় দ্য ট্ৰেডিশ্যনেল মাৰ্কেট মেটেৰিয়েলছ যিখিনি মাৰ্কেটত পোৱা যায় সেইখিনিয়ে কাম নকৰে বেছিভাগ ক্ষেত্ৰতে কাম নকৰে মাৰ্কেটত যিখিনি পোৱা যায় সেই ট্ৰেডিশ্যনেল মেটেৰিয়েলছখিনি সেইখিনি পঢ়ি গৈও কিন্তু মানুহে স্ক'ৰ কৰিব পৰা নাই 100 পাৰ কৰিব পৰা নাই গতিকে সেইখিনি বস্তু য়েছ উই আৰ টকিং এবাউট দি এছ এ পেপাৰ এছ এ পেপাৰখনৰ কথা কৈছোঁ APSC এছ এ পেপাৰখন বা ৰচনা পেপাৰখন অসমীয়াত ক'বলৈ গ'লে চ' APSCৰ প্ৰথম দিনাখন ৰাতিপুৱাৰ প্ৰথম ভাগতে হোৱা পেপাৰখনে হৈছে এছ এ পেপাৰখন ইয়াত বেছিকেলি কি হয় দুখন এছ এ লিখিব লাগে 2 essays 2 নাম্বাৰ অফ essays দুটা ছেকশ্যন থাকে এটা ছেকশ্যনত 4খনকৈ এছে 4খনকৈ এছে 8খন এছে থাকে তাৰ পৰা ইউ হেভ টু চিলেক্ট এণ্ড ৰাইট এন এছে ঠিক আছে চ' আপুনি এম্পল এমাউণ্ট অফ অপশ্যন পাই লিখিবলৈ আৰু তাৰপিছত কি যোৱাবাৰতো আগতেতো পেজ বহুত দিছিলে 16খনমান পেজ দিছিলে লাষ্ট বাৰ 12খনকৈ পেজ দিছে লিখিবলৈ ঠিক আছে চ' 12খন হয় প্ৰায় চ' বাদে আৰু টাইম সমানেই টাইম পায় 3 hours চ' টাইম ইউ উইল গেট এম্পল এমাউণ্ট অফ টাইম বাট পেজ বহুত কম থাকিব গতিকে ভাবি চিন্তি ভালদৰে লিখিব লাগিব যিহেতু APSCত আকৌ পেজ নতুনকৈ প্ৰভাইড নকৰে গতিকে ভালকৈ লিখিলেহে ভাল নম্বৰ পাব গতিকে এছ এ পেপাৰখনৰ কাৰণে আমি কিছুমান কথা মনত ৰখাটো প্ৰয়োজন আমি কি কৰিব লাগে আমি কি কৰিব নালাগে গতিকে সেইখিনি অলপ মই বনাইছোঁ শ্লাইড অলপ বনাইছোঁ আমি চাই লওঁ সেইখিনি চ' ফাৰ্ষ্ট অফ অল হোৱাট টু ডু ঠিক আছে চ' হোৱাট টু ডুত আমি ফাৰ্ষ্ট অফ অল উই নিড টু ন' হোৱাট ইজ দ্য এছ এ পেপাৰখন বেছিকেলি কি হয় কিয়নো আমাক দিছে এছ এ পেপাৰখন চিভিল ছাৰ্ভিচত গতিকে মই অলপ ৰিচাৰ্চ কৰি গম পালোঁ যে UPSCৰ যে এছ এ পেপাৰ যিহেতু UPSCটো আছে APSCটো নতুনকৈ ইন্ট্ৰডাকশ্যন কৰাইছে কিন্তু UPSCত আগৰ পৰা আছে গতিকে এছ এ পেপাৰ ইজ বেছিকেলি হোৱাট ইট ইজ এ ৱে অফ কমিউনিকেশ্যন উইথ দ্য এক্সামিনাৰ যে এক্সামিনাৰৰ লগত এটা কমিউনিকেশ্যন বা বাৰ্তালাপৰ এটা ব্যৱস্থা ইয়াত সেইকাৰণে এছ এ পেপাৰ শুড বি impactful with ideas problem solving capacity and out of box thinking so এইকেইটা কেলে থাকিব লাগিব আইডিয়াছ বেলেগ বেলেগ কেলে থাকিব লাগিব আউট অফ বক্স থিংকিং কেলে থাকিব লাগিব গতিকে যাতে এক্সামিনাৰ ন' আছ এনেই এক্সামিনাৰ আমাক জানি পক নপক কিন্তু এজ এ ষ্টুডেণ্ট আমাক এক্সামিনাৰ এইটো জানিব লাগে যে উই আৰ কেপেবল অফ লাইক গেটিং মোৰ মাৰ্কছ কেপেবল অফ বিং চিভিল ছাৰ্ভেণ্টৰ নট সেইটোতো পিছত আহে কিন্তু উই আৰ কেপেবল অফ গেটিং মোৰ মাৰ্কছ ঠিক আছে চ' সেইটো কাৰণে উই হেভ টু গিভ আইডিয়াছ উই হেভ টু গিভ যদি প্ৰব্লেম ষ্টেটমেণ্ট আছে সেই অপিনিয়নবোৰত উই হেভ টু গিভ প্ৰব্লেম ছলভিং থিংছ এণ্ড উই হেভ টু ডু আউট অফ বক্স থিংকিং এণ্ড ৰিফ্লেক্ট দেন ইন আৱাৰ এছে এতিয়া যি কি হয় GSৰ ক্ষেত্ৰত কি হয় GSৰ ক্ষেত্ৰত আমাক কুৱেশ্যন এটা দি দিয়ে স্পেচিফিক এণ্ড উই হেভ টু আনচাৰ ডেট কুৱেশ্যন যে ইয়াৰ বস্তুটো এইটো কি হয় হোৱাট ইজ দিছ হাউ ইট ইজ বা এই বস্তুটোৰ ইম্পেক্ট কি হয় ছ'চাইটিত চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনে থাকে ঠিক আছে বা ইকনমিক ইম্পেক্ট কি হয় সেইটো আমি নিৰ্দিষ্টকৈ পইণ্ট ৱাইজ আমি লিখিব লাগে বাট এছে তেনেকৈ লিখিলে নহ'ব এছেত আমাক এটা ষ্টেটমেণ্ট দি দিব ঠিক আছে ষ্টেটমেণ্ট বেছিকেলি কি হয় ষ্টেটমেণ্ট মানে সেইটো ট্ৰেডিশ্যনেল কিবা নলেজৰ হ'ব পাৰে বা ডাইৰেক্ট ষ্টেটমেণ্ট হ'ব পাৰে সেইটোৰ মাল্টিপল ইণ্টাৰপ্ৰিটেশ্যনছ পচিবল বহুত ডাইমেনশ্যন হোৱা পচিবল তাৰ পৰা আমি কিছুমান ভাল বস্তু বাছি আনি সেই আইডিয়াছখিনি আমি ভালদৰে প্ৰেজেণ্ট কৰিব লাগিব সেই আইডিয়াছখিনিৰ জৰিয়তে বেলেগ ডাইমেনশ্যনছখিনিৰ জৰিয়তে উই হেভ টু চেল আৱাৰ চেল্ফ উই হেভ টু এডভাৰটাইজ আৱাৰ চেল্ফ যে হাউ কেপেবল উই আৰ টু গেট মোৰ মাৰ্কছ আৰু তেনেকৈ আমি বেছি মাৰ্কছ পাই পেলাই এক্সামটো ক্লিয়াৰ কৰিব লাগিব ঠিক আছে চ' এছ এ পেপাৰ কি হয় আমি গম পালোঁ কি হয় গম পোৱাৰ পিছত আমি কি কৰিব লাগে গম পালোঁ ঠিক আছে আমি সেইখিনি বস্তু কি বস্তু দিব লাগিব দেন লেটছ চি দ্য নেক্সট থিং যে কি কৰিব লাগিব নেক্সট থিং ইজ দিছ पहली नज़र में कैसा जादू कर दिया तेरा बन बैठा है मेरा जिया सो नेक्स्ट थिंग इज बेसिकली उई हेव टू मेक द फार्स्ट इम्प्रेशन এটা যে কথা আছে ন ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন সেইটো বাৰু ইমান সঁচা নহ'ব পাৰে মইতো নাভাবোঁ সঁচা বুলি কিন্তু ইয়াত ডেট ইজ ভেৰি মাছ ট্ৰু ঠিক আছে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ অবভিয়াছলি দ্য লাষ্ট ইম্প্ৰেশ্যন বা ফাৰ্ষ্ট ইম্প্ৰেশ্যনে ইয়াত কিন্তু এটা প্ৰভাৱ পেলাব ঠিক আছে চ' কি হয় যদি এতিয়া জাষ্ট ইমাজিন এক্সামিনাৰজনে চাই আছে একেধৰণৰ এছে আহি আছে একেধৰণৰ বস্তু আহি আছে একেধৰণৰ মানে কি যে এছে এখন লিখোঁতে কেনেকুৱা ধৰণৰ কথা হয় যে এইটো আছে ট্ৰেডিশ্যনেল যে বহুতে কি কৰে ডাইৰেক্ট ষ্টাৰ্ট কৰি দিয়ে আৰু বহুতে কি কৰিব কোড এটা দিব একদম কমন কোড এটা দিব বা কিবা এটা দিব কোডটো দি পেলাই ষ্টাৰ্ট কৰি দিব একদম বৰিং ষ্টাইলত বাট যদি আমি ফাৰ্ষ্ট ইম্প্ৰেশ্যন কৰিব যাওঁ আমি অকণমান বেলেগকৈ কৰিব লাগিব চ' আই হেভ নোন এ ফ্ৰেণ্ড বা মোৰ এগৰাকী ফ্ৰেণ্ড আছে তেওঁ লাইক চি স্ক'ৰ্ড 187 মাৰ্কছ এছে এণ্ড চি ষ্টাৰ্টেড এছে উইথ এ ছং অফ মাইকেল জেকছনৰ ছং এটা দি পেলাই ষ্টাৰ্ট কৰিছিলে আৰু 187 মাৰ্কছ স্ক'ৰ কৰিছে এছে ঠিক আছে দেন লাষ্ট ইয়েৰ ৰুবু বৰা ছাৰ তেওঁ কি কৈছিলে ৰুবু বৰাই হি ষ্টাৰ্টেড হিজ এছে উইথ এ সংস্কৃত শ্লোকা চ' তেনেকুৱা ধৰণৰ বস্তু দি পেলাই ষ্টাৰ্ট কৰিছে গতিকে উই হেভ টু গিভ ছামথিং এক্সট্ৰা নতুন দিব লাগিব কিবা যিখিনি বৰিং বস্তু এক্সামিনে পঢ়ি আছে চবেই লিখি আছে সেইখিনি দিলে নহ'ব গতিকে সেই নতুন এটা দি পেলাই আমি ফাৰ্ষ্ট ইম্প্ৰেশ্যন এটা বনাব লাগিব ঠিক আছে দেন
দেন উই হেভ টু কিপ দ্য এক্সামিনাৰ ইণ্টাৰেষ্টেড ঠিক আছে এতিয়া আমি ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো বনালোঁ পেহলি নজৰ মে প্যাৰটো হৈ গয়া पर प्यार को टिकाना पड़ेगा ঠিক আছে তাৰ কাৰণে উই হেভ টু মেক দেম ইণ্টাৰেষ্টেড ইন আছ আৰু তাৰ কাৰণে কি হ'ব লাগিব উই হেভ টু কিপ গিভিং নিউ থিংছ কিন্তু সেই নতুন বস্তুখিনি যিটো মেইন টপিক হয় তাৰ পৰা ভাটকিব নালাগিব কিন্তু তাৰ লগতে থাকিও থিৰে থাকিও আমি সেই চাব ডাইমেনশ্যনখিনি দি থাকিব লাগিব আৰু আমি এক্সামিনাৰক এইটো জনাই থাকিব লাগিব যে উই ন' এ লট আৰু এক্সামিনাৰ এনেকুৱা ফিল আহিব লাগিব যে মই এছেখন পঢ়ি মই কিবা এটা শিকিম নতুন মোৰ মনটো ভাল লাগি যাব লাইক মজা আ গয়া কিয়া এছে পাৰ লিয়া চ' তেনেকুৱা ধৰণৰ গতিকে উই হেভ টু মেক দেম ইণ্টাৰেষ্টেডৰ পিছতে কি হ'ব লাগিব ইট মাষ্ট বি এ বেলেঞ্চ এপ্ৰ'চ ঠিক আছে ইট মাষ্ট বি এ বেলেঞ্চ এপ্ৰ'চ জাষ্ট লাইক দিছ ইয়াত যেনেকৈ হিৰোৱে বাইকত দুটা ভৰি থৈ এটা বেলেঞ্চ এটা বনাইছে ঠিক আছে উই হেভ টু লাইক ডেট উই হেভ টু মেক এ বেলেঞ্চ এপ্ৰ'চ মানে কি মই কৈছোঁ যিটো মেইন টপিক হয় সেই টপিকটোৰ পৰা আমিতো সেই টপিকটোৰ পৰা আঁতৰি যাব নালাগিব বাট উই হেভ টু গিভ অলছ' চাব ডাইমেনশ্যনছ উই হেভ টু গিভ চামথিং নিউ উই হেভ টু ট্ৰাই টু গিভ চামথিং নিউ ইন এভৰি পেৰাগ্ৰাফ ঠিক আছে আৰু নতুন বস্তু তেনেকৈ দিব লাগিব দেন আহিলে চফিষ্টিকেশ্যন অ'কে চ' চফিষ্টিকেশ্যন মানে কি হয় অবভিয়াছলি চফিষ্টিকেশ্যন মানে এতিয়া ফটোকেইটা দেখি গম পাই যাব শশী থাৰুৰ দিছ ইজ শশী থাৰুৰ এণ্ড দিছ ইজ এছ জয়শংকৰ চ' অবভিয়াছলি ফাৰ্ষ্ট অফ অল যদি ইংৰাজীত লিখিছে ইয়'ৰ ইংলিছ শুড বি চফিষ্টিকেটেড এইটো একদম আনপপুলাৰ অপিনিয়ন হয় বহুতে এইটোক লৈ পেলাই কি ক্ৰিটিচাইজো কৰিব পাৰে বাট দিছ হোৱাট ইজ ট্ৰু ঠিক আছে ইয়'ৰ ইংলিছ শুড বি চফিষ্টিকেটেড মানে কি হয় ভকেবুলাৰী অকণমান যদি ভাল হয় মাৰ্কছ বেছি পোৱাৰ চান্স থাকিব ইউ হেভ টু ইউজ চাম গুড ফ্ৰেজেছ কিছুমান ইউজ কৰিব লাগিব দেন অবভিয়াছলি বৰ বেছি যদি ভুল হয় কটাকটি হয় অকণমান বেয়া ইম্প্ৰেশ্যন এটা পৰিব এণ্ড লগতে ইট শুড বি ক্লিয়াৰ চফিষ্টিকেশ্যন মানে একদম বৰ বেছি আটক ধুনীয়াও নহয় ঠিক আছে ইয়'ৰ এপ্ৰ'চ শুড বি ক্লিয়াৰ অলছ' ক্লিয়াৰ হ'ব লাগিব বস্তুখিনি ক্লিয়াৰিটি এটা থাকিব লাগিব যেনেকৈ জয়শংকৰ ছাৰে কি কৰে ক্লিয়াৰলি লাইক বেলেগ চামিটবোৰত কয় বাকী দেশবোৰক কি কৰে একদম হেৰি কৰে ন স্কুলিং কৰি দিয়ে নহয় চ' তেনেকৈ ক্লিয়াৰ হ'ব লাগিব বস্তুবোৰ চ' ডেট ইজ চফিষ্টিকেশ্যন যদি অসমীয়া মাধ্যমত লিখে অসমীয়াত লিখিলে এই যে কথা এটা কয় অসমীয়া ভাষাৰ এটা কালিকা লগা শক্তি আছে সেই কালিকা লগা শক্তিটো আপোনাৰ এছেখনত ৰচনাখনত প্ৰতিফলিত হ'ব লাগিব ঠিক আছে সেই তেতিয়াহে পঢ়ি ভাল পাব যেনেকৈ এতিয়া আমি যদি হোমেন বৰগোহাঁই কিতাপ এখন পঢ়োঁ প্ৰবন্ধ এটা পঢ়োঁ ভৱেন্দ্ৰনাথ শইকীয়াই গল্প এটা পঢ়োঁ সেই ফিলটো আহে যে অসমীয়া ভাষাটো ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে গতিকে আমাৰ ৰচনাখনত সেইবোৰ আহিব লাগিব অবভিয়াছলি আপোনালোকে তাৰ কাৰণে সেইবোৰ কিতাপ পঢ়া শুনা আৰম্ভ কৰি দিয়ক ঠিক আছে গতিকে ডেট ইজ চফিষ্টিকেশ্যন চ' মূলতঃ এইবোৰ বস্তু লাগিব ৰচনাখনত আৰু বহুত বস্তু আছে গতিকে এই সকলোবোৰ বস্তু পাবৰ কাৰণে কিন্তু আমি এটা বস্তু লৈ আনিছোঁ কাৰণ এই সকলোবোৰ একে ঠাইতে আপুনি ক'ত বিচাৰি থাকিব অকণমান দিগদাৰ হ'ব ঠিক আছে আৰু সকলোতে আমি ৰিচাৰ্চ কৰি এইটোৱে পাইছোঁ যে সকলোতে এভেইলেবলো নহয় গতিকে টু মাষ্টাৰ অল অফ দি স্কিলছ এণ্ড মেনি মোৰ উই প্ৰেজেণ্ট ইউ সৃষ্টি 2025 দ্য এছে কম্প্ৰিহেনচিভ এছে ৰাইটিং প্ৰগ্ৰেম ঠিক আছে সৃষ্টি 2025 দ্য কম্প্ৰিহেনচিভ এছে ৰাইটিং প্ৰগ্ৰেম চ' ফাৰ্ষ্ট অফ অল সৃষ্টি 2025টোক লিড কৰিব গৌৰৱ দাস ছাৰে চ' গৌৰৱ দাস ছাৰ ইজ ভেৰি কেপেবল টু লিড দ্য এছে ৰাইটিং প্ৰগ্ৰেম অফ মাইণ্ডমেপ এডুকেশ্যন বিকজ হি স্ক'ৰ্ড 180+ ইন হিজ এছেছ ঠিক আছে সেইকাৰণে হি ইজ ভেৰি মাছ কেপেবল টু লিড দেন ইয়াত কি হ'ব ইয়াত পাব আপোনালোকে ফিলচফিকেল এণ্ড জি এছ বেছ দুটা ধৰণৰ এছে পাব এতিয়া বহুতে ক'ব পাৰে লাষ্ট ইয়েৰটো ফিলচফিকেল নাহিলে জি এছ বেছ টাইপৰ আহিছে কিন্তু ন' ইউ কেন ইউজ ফিলচফি ইন জি এছ বেছ এছেছ অলছ' বাট দেয়াৰ শুড বি এ বেলেঞ্চ এপ্ৰ'চ ঠিক আছে দেন ষ্টেণ্ডাৰ্ড টেম্পলেটছ আপোনালোকক প্ৰভাইড কৰা হ'ব ষ্টেণ্ডাৰ্ড টেম্পলেটছখিনি প্ৰভাইড কৰা হ'ব টেম্পলেটছ মানে বেছিকেলি কি হয় যে কিছুমান প্ৰিপেয়াৰ্ড বস্তু থাকে সেইখিনি বস্তু তাত জাষ্ট বহাই দিলে হয় আপোনালোকৰ টাইমটো কম কৰে টাইমটো কমাই দিয়ে আৰু আপোনালোকৰ কনফিডেঞ্চ এটা লৈ নিব যে এইটো বস্তুৰ ওপৰত মই জানো এইটো বস্তু মই প্ৰিপেয়াৰ হয় চ' সেইখিনি বস্তু আমি শিকাম আৰু আপোনালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে দেন ফেমাছ ফিলচফাৰ্ছ এক্সাম্পলছ কোটছ এনেকডটছ এণ্ড ফিলচফিকেল এছেছ এতিয়া ফেমাছ ফিলচফাৰ মানে কি ইউ হেভ টু ষ্টাডি এটলিষ্ট ৱেষ্টাৰ্ণ ফিলচফাৰখিনি আমি পঢ়িব লাগিব ইণ্ডিয়ান ফিলচফাৰখিনি পঢ়িব লাগিব এতিয়া ৱেষ্টাৰ্ণ ইণ্ডিয়ান ফিলচফাৰ বৰ বেছি পঢ়িব নালাগে এজন ফিলচফাৰৰ ওপৰত কি হয় মেইন তেওঁ এটাই বা দুটা আইডিয়া থাকে সেইকেইটা আইডিয়াৰ ওপৰত পঢ়ি পেলাই সেইকেইটা আমি ইউজ কৰিব পাৰোঁ ঠিক আছে এতিয়া চক্ৰেটিছ পঢ়িব লাগিব এতিয়া নলেজৰ ওপৰত যদি কিবা আহে আমি চক্ৰেটিছৰ কথা লিখিব লাগিব ঠিক আছে এতিয়া যদি ৰিয়েলিটিৰ ওপৰত কিবা আহে তেতিয়া আমি প্লেটৰ এলিগেৰী অফ কেভ লিখিব পাৰিব লাগিব ঠিক আছে এতিয়া যদি প্ৰেক্টিকেলিটিৰ ওপৰত কিবা আহে আমি এৰিষ্টটলৰ গল্ডেন মিন বা মিডল পাথৰ কথা লিখিব লাগিব অ'কে এতিয়া যদি কেপিটেলিজমৰ ওপৰত কিবা আহে ছ'চাইটিৰ ইম্পেক্টৰ ওপৰত কিবা আহে আমি কাৰ্ল মাৰ্ক্সৰ কথা লিখিব লাগিব আমি এণ্টনিঅ' গ্ৰামছিৰ কথাও লিখিব লাগিব আৰু আমি স্লেভয়ক জিজেকৰ কথাও লিখিব লাগিব চ' এইবোৰ বস্তু আমি লিখিব লাগিব যদি নাম শুনা নাই তেন্তে ইউ আৰ ভেৰি মাছ বিহাইণ্ড এইবোৰ বস্তু শিকিব লাগিব যাতে আপোনালোকে মাৰ্কছ মেক্সিমাইজ কৰিব পাৰে ঠিক আছে এতিয়া বুকছ আমি দিব লাগিব বুকছ আমুকখন বুকছত আমুকৰ মেগনামৰ পাছত আমুকখিনি বস্তু কৈছিলে সেইবোৰ দিব লাগিব ঠিক আছে এতিয়া ছায়েন্সৰ কিবা আহিলে আমি নৰ্মেল বস্তুখিনি দিলেই নহ'ব আমি থিঅ'ডৰেডনৰ ওৱান ডাইমেনশ্যনেল মেনৰ কথাও লিখিব লাগিব আমি ইউভাল নোৱা হাৰাৰীৰ চেপিয়েন্সৰ কথাও লিখিব লাগিব হোম'ডিয়াছৰ কথাও লিখিব লাগিব 21 লেচনছ ফৰ 21st চেঞ্চুৰীৰ কথাও লিখিব লাগিব গতিকে এইবোৰ বস্তু আমি দিব লাগিব ঠিক আছে দেন অবভিয়াছলি কোটছ বৰ বেছি নহয় কিন্তু কিছুমান স্পেচিফাইড কোটছ সেইবোৰ বস্তু আমি ল'ব লাগিব আৰু প্ৰিপেয়াৰ কৰিব লাগিব আমি এছেট ভৰাব লাগিব দেন ডাটা এণ্ড ষ্টেটিষ্টিক্স ফৰ জি এছ বেছ আছে অবভিয়াছলি জি এছ বেছ আছে যিখন হয় সেইখনৰ কাৰণে ডাটা ষ্টেটিষ্টিক সেইবোৰ বস্তু প্ৰভাইড কৰা হ'ব আৰু সেইবোৰ স্পেচিফিকেলি মাৰ্কছ এনহেঞ্চৰ কাৰণে প্ৰভাইড কৰা হ'ব এতিয়া অবভিয়াছলি এতিয়া কি হয় এইবোৰতো ট্ৰেডিশ্যনেলভাৱে কি হয় বহুত মানুহে এতিয়া প্ৰিপেয়াৰ কৰে ডাটা ষ্টেটিষ্টিক তেওঁলোকে কি কৰে নৰ্মেল কিবা এটা মাৰি থৈহে একো কোট নকৰে যে আমুক ইনষ্টিটিউশ্যনে এইটো বস্তু দিছে তেনেকৈ দিলে আপোনাৰ যিটো ক্ৰেডিবিলিটি থাকে ডাটাটো সেইটো নাইকিয়া হৈ যায়
এতিয়া বহুতে কি কৰে নীতি আয়োগৰ কিবা এটা মাৰি থৈ আছে, নীতি আয়োগে এইটো ৰিকমেণ্ড কৰিছে, কিন্তু গোটেই এছেখনত 3-4টা মাৰি থৈ আহিব নীতি আয়োগৰ। অবিয়াছলি সেইটো ইম্পৰ্টেণ্ট হয় নীতি আয়োগৰ তেনেকৈ ৰিকমেণ্ডেশ্যনটো, কিন্তু যদি তেনেকুৱাই গোটেইকেইখনত মাৰি থৈ আহে, ইভেন GS কেইখনতো যদি গোটেই মাৰি থৈ আহে কেনেকৈ হ'ব? গতিকে আমি নতুন নতুন বস্তু ইউজ কৰিব লাগিব। আমি অকল যিকেইটা কনভেনশ্যনেল হয় সকলোৱে ইউজ কৰি সেয়া কৰিলে নহ'ব, আমি মৰ্গেন ষ্টেনলিৰ কথাও দিব লাগিব ইকনমিক্সৰ এছে এখন লিখোঁতে, আমি গল্ডমেন ছেকৰ কথাও লিখিব লাগিব। গতিকে সেইবোৰ বস্তু আমি দিব লাগিব। দেন আনাদাৰ ইম্পৰ্টেণ্ট থিং, 2 এছে মক টেষ্ট পেপাৰ পাব, মানে 4খন এছে আপোনালোকে লিখিব পাৰিব, টেষ্ট পাব, আৰু সেয়া ইভালুৱেশ্যন কৰা হ'ব। ঠিক আছে, ইভালুৱেশ্যন কৰি পেলাই ক'ত আপোনালোকৰ কমি আছে, ক'ত বঢ়াব পাৰি আপোনালোকৰ মাৰ্কছ, সেইখিনি গাইড কৰা হ'ব। আৰু ইউ কেন ডাইৰেক্টলি কণ্টেক্ট আৱাৰ মেণ্টাৰ্ছ ভায়া ফোন, যদি তেওঁলোক বিজি নাথাকে, বা টেলিগ্ৰামত, বা তেনেকৈ আপোনালোকে টেলিগ্ৰামত মেছেজ কৰি ফোনত বহুতে কি কৰে পিছৰ কাৰণে প্ৰগ্ৰেম কৰি লৈ বস্তুটো ফোনত কথা পাতে। চ' সেইটো কৰিব পাৰিব। অভিয়াছলি পাৰ্চনেল গাইডেঞ্চ এণ্ড পাৰ্চনেলাইজ গাইডেঞ্চ এণ্ড ফিডবেক পাব।